তো গাইজ বলকচোন আজি আপোনালোকৰ চিনাকি আৰু আপোনালোকৰ মৰমৰ প্ৰণৱ দা বিয়াখন খাবলৈ যাওঁ। তো গাইজ আজি যাবলৈ ওলালো বিয়া এখন খাবলৈ আৰু বিয়াখন কাৰ আপোনালোকে চাগে ইতিমধ্যে গম পাইছে। বিয়া খাবলৈ ৰেডি হলো কিন্তু বাহিৰত আহি দেখো যে এইকেইদিন বতৰটো বহুত সেমেকা হৈ আছে, মানে ৰাতিপুৱাই হৈছে নে দুপৰীয়া হৈছে ধৰিবই পৰা নাই। বিয়াত আমি নয়ন দা আৰু মই ওলালো, সি মোক ঘৰৰ পৰা লৈ ললে আৰু তাৰ পাছতে আমি ভূবন্ধাত ৰখি বিয়া খাব যাম যেতিয়া প্ৰেজেন্ট এটা লৈ ললো। প্ৰেজেন্টটো লৈ হোৱাৰ পাছতেই আমি তাৰ পৰা ওলাই যাবলৈ ওলালো বিয়া ঘৰলৈ বুলি। গৈ আমি বিয়া ঘৰ পাই গলো। বিয়া ঘৰ পাই আমি বিয়া ঘৰলৈ সোমাই গলো আৰু গাইজ ইয়ে হৈছে প্ৰবাল, প্ৰণৱ দা ভাইক। ইয়ে মোক বিয়া খাবলৈ মাতিছিলে আৰু প্ৰণৱ দাক ওচৰৰ পৰা লগ পাইও ভাল লাগি গ'ল। বিয়া পাতি কেনেকুৱা লাগিছে? বিয়া পাতি আৰু এক্সাইটেড আৰু নাৰ্ভাছ হৈ আছো, ভাল লাগিল অহাৰ তাৰ পাছতে ভাত খাবলৈ মাতিলে। ভাতটো ধুনীয়াকৈ খাই লৈ তাৰ পৰা ওলাই আহিয়ে প্ৰণৱ দাৰ হাতত প্ৰেজেন্টটো দিয়ে আমিও ঘৰলৈ উভতি আহিলো। আজি যদি মিনি ব্লগটো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফলোটো কৰি যাব দেই।